কেইটামান বস্তু পানীত মিহলি কৰি খাওক কি হ'ব পানীত মিহলি কৰি খালে এই বস্তু কেইটা এটুৱে হ'ব যে আপোনাৰ স্কিনখন সুন্দৰ বগা হ'ব আপোনাৰ স্কিনত কোনো ধৰণৰ দাগ নাথাকিব আই বেগ নাথাকিব এজৰ কাৰণে যিবিলাক আপোনাৰ স্কিনত স্পট পৰে সেইবোৰ নাথাকিব পিগমেন্টেশন নাথাকিব আৰু বহুত কিবা কিবি আনৱান্টেড বস্তু আপোনাৰ স্কিনৰ পৰা নাইকিয়া হৈ যাব আজি যি ফৰ্মুলা কম এই গুটেখিনি বস্তু যদি খুব ভালকে ফলো কৰে 100% ৰিজাল্ট আপোনালোকে পাব মোক জনাবলৈ নাপাহৰিব বগা উজ্জ্বল ৰঙৰ ছাল এখন আমি বাৰু সকলোৱে বিচাৰো নেকি এই প্ৰশ্নটো আজি মই আপোনালোকৰ ওপৰত এৰিলো আমাৰ গাৰ ৰং আৰু সৌন্দৰ্য আসলতে এক প্ৰাকৃতিক উপহাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে বগা কোমল আৰু উজ্জ্বল গাৰ ছালক সৌন্দৰ্যৰ এক বিশেষ প্ৰতীক হিচাপে গণ্য কৰা হয় বহুতে বগা স্কিন এখনক বিউটিৰ মানদণ্ড বুলি মানি লয় কিন্তু ৰিয়েল বিউটি অকল গাৰ ৰঙতে সীমাবদ্ধ নহয় বগা উজ্জ্বল স্কিন এখনে সাধাৰণতে চকুকেইটাক আৰাম দিয়ে সন্মানজনক আৰু পবিত্ৰতাৰ প্ৰতীক বুলি বিবেচনা কৰা হয় অকল বগা সুন্দৰ ছাল এখনৰ কাৰণে কোনোবা এজন মানুহ সুন্দৰ বুলি আমি কেতিয়াও ক'ব নোৱাৰো এজন মানুহৰ ব্যৱহাৰ হৃদয়ৰ উদাৰতা আৰু যদি আত্মবিশ্বাস থাকে সেই মানুহজনক আমি এজন সুন্দৰ মানুহ বুলি ক'ব পাৰো ঠিক তেনেকৈ বগা ছাল এখন নেচাৰেলি সুন্দৰ লাগিলেও বা তেওঁ মানুহৰ এটেনশন পালেও আসল সৌন্দৰ্য থাকে চৰিত্ৰৰ গুণত সকলো বয়সতে আমি খুব সুন্দৰ কেনেকৈ হৈ থাকিব পাৰো এই ভিডিঅটো চাব আপোনালোকে যদি এই ভিডিঅটো চোৱা নাই চাব খুব ভাল পাব আজি এটা কম DIY ড্ৰিংকৰ কথা সেই পানীৰ লগত আমাৰ কেইটামান বস্তু লাগিব আৰু কোন সময়ত খাব কেনেকৈ খাব গুটেখিনি কথা কম আৰু এই পানীয় খালে কি হ'ব এই পানীয় খালে আপোনাৰ গুটেই গাৰ স্কিনখন সুন্দৰ আৰু বগা চকচকীয়া হ'বলৈ ধৰিব অতি সোনকালে খুব ভালকে ভিডিঅটো চাব আৰু সেইমতে ফলো কৰিলে খুবেই ভাল পাব পানীয় খালে এমাহৰ ভিতৰত আপুনি ভিজিবল ৰিজাল্ট দেখিবলৈ পাব আপোনাৰ স্কিনৰ ফাইন লাইন ৰিংকলছ হেবুটো আপোনাৰ আতৰিবই তাৰ উপৰি আপোনাৰ স্কিনখন নেচাৰেলি সুন্দৰ বগা হ'বলৈ ধৰিব সেই পৰিৱৰ্তন কেলে হ'ব আপোনাৰ স্কিনত আমি কিছুমান বস্তু খাব নোৱাৰো কিছুমান বস্তু নাখাও আৰু কিছুমান বস্তু খালেও আমাৰ হজম নহয় ইয়াত যিকিটা বস্তু ইনক্লুড কৰা হ'ব আপুনি পানীৰ লগত মিহলাই আপুনি খাব লাগিব আৰু খোৱাৰ পিছত আপোনাৰ শৰীৰৰ গোটেই ভিটামিনছ মিনাৰেলছ বহুতখিনি আপুনি পাব আৰু তাৰ লগে লগে আপোনাৰ শৰীৰৰ হজম শক্তি ইমপ্ৰুভ হ'ব স্কিনখন ইমপ্ৰুভ কৰাৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সেই বস্তুখিনি আমি আজি ইয়াত এড কৰিম ইয়াত লাগিব আমাক এক গিলাচ পানী তাৰ লগত লাগিব এক নম্বৰ বস্তুটো কলা জিৰা ব্ল্যাক সিডস কলা জিৰাত বহুত বেছি ফাইটোনিউট্ৰিয়েন্ট থাকে এই ফাইটোনিউট্ৰিয়েন্ট আপোনাৰ স্কিন হেয়াৰ নখ এইবোৰ হেলদি হৈ থাকিব কাৰণ যিমানবোৰ ভিটামিনছ মিনাৰেলছ এলিমেন্টছ লাগে সেই গুটেইবোৰ দৰকাৰী নিউট্ৰিয়েন্ট পুৰা কৰে কলা জিৰা এনেকুৱা এটা বস্তু ই মৃত্যুৰ বাহিৰে আমাৰ শৰীৰত যিমানবোৰ অসুখ বিসুখ হয় এই সকলোবোৰতে ই খুব ভাল ৰিজাল্ট দিয়ে সেকেন্ড ইনগ্ৰেডিয়েন্টছটো আমাক লাগিব আজৱাইন আজৱাইনে আমাৰ পাকস্থলী মজবুত কৰে আমি যি আহাৰ খাওঁ সেই আহাৰৰ পৰা আমি নিউট্ৰিয়েন্ট ভালকৈ পাওঁ যেতিয়া আমাৰ পেট ষ্ট্ৰং হৈ থাকে সকলোবোৰ বস্তু ভালকৈ হজম হয় সো আমি যি বস্তু খাওঁ তাৰ সিধা এফেক্ট আমাৰ স্কিনত পৰে ইয়াত আমি দুটা বস্তু কথা কলো 1 টিস্পুন লাগিব আমাক কলা জিৰা আৰু আধা টিস্পুন লাগিব আজৱাইন আজৱাইনে আমাৰ খোৱাবোৰ হজম কৰিব এসিডিটি ব্লোটিং যি আপোনাৰ প্ৰবলেম আছিল বা আছে আপোনাৰ পাকস্থলী যদি উইক হৈ আছে তেতিয়াহলে আজৱাইনে এই গুটেইবোৰত খুব ভাল কাম কৰিব আমাক নেক্সট ইনগ্ৰেডিয়েন্ট লাগিব ডালচেনি আমাক ইয়াত লাগিব 1 ইঞ্চি ডালচেনি আপোনাৰ পিত্ত প্ৰবলেম নাইকিয়া কৰিব আপোনাৰ যদি পিত্ত প্ৰবলেম আছে তেতিয়াহলে স্কিনত খুব বেয়াকে এফেক্ট পেলায় আপোনাৰ খুব সোনকালে স্কিনত ৰিংকল পৰে খুব সোনকালে স্কিনখনত কোষ পৰি যায় আৰু খুব সোনকালে স্কিনখন লাহে লাহে কলা নিচিনা হ'বলৈ ধৰে সোনকালে বয়সস্থ হৈ যোৱা দেখা যায় স্কিনখন চকুৰ তলত আই বেগ দেখা যায় চকুৰ তলবোৰ ফুলা ফুলা হৈ যোৱা দেখা যায় এইবোৰত এই ডালচেনিয়ে আপোনাৰ মহৌষধৰ নিচিনা কাম কৰিব আমাক নেক্সট ইনগ্ৰেডিয়েন্ট লাগিব চফ এনেকুৱা এটা বস্তু চফে আপোনাৰ বিউটি হৰমন প্ৰডিউস কৰে যিমান বেছি বিউটি হৰমনছ প্ৰডিউস হ'ব আমাৰ শৰীৰত আমাৰ স্কিন হেয়াৰ আৰু গোটেই শৰীৰ আমাৰ হেলদি হৈ উঠিব ইয়াত আমাক লাগিব 1 টিস্পুন চফ নেক্সট বস্তুটো আমাক লাগিব 1 ইঞ্চি পৰিমাণৰ আদা জিঞ্জাৰ আদাত সালফাৰ আৰু ফসফৰাছ থাকে যিমান বস্তু আমি পানীত এড কৰিলো যিমান এনজাইম এই পানীখিনিত মিহলি হ'ব সেই গুটেইবোৰ শৰীৰত এবজৰ্ব হ'ব কাৰণে আদাই হেল্প কৰিব জানো আহক এতিয়া বস্তুখিনি কেনেকৈ বনাব এক গিলাচ পানী ল'ব তাত যিকিটা কলা জিৰা 1 টিস্পুন ল'ব সেইকিটা অলপমান থেতালি বা অলপমান গুৰি কৰি ল'ব
তেতিয়া তাৰ গোটেইখিনি প্ৰফিট আপুনি পানীত ভালকৈ পাব ঠিক তেনেকৈ আজৱাইনখিনি হাতেৰে ভালকৈ মোহাৰি মোহাৰি আপুনি পানীখিনিত দিব নেক্সট আপুনি ডালচেনিখিনি আপুনি ক্ৰাছ কৰি বা সৰু সৰুকৈ অলপ ভাঙি পেলাই সেইখিনি আপুনি পানীত দিব ঠিক তেনেকৈ চপখিনি অলপমান গুৰি কৰি দিলে একদম পাউডাৰ নকৰিব অলপমান থেতালি বা অলপমান গোটা গোটাকে গুৰি কৰি পেলাই আপুনি সেইখিনি পানীত দিব আৰু আদা টুকুৰাও ঠিক তেনেকৈ অলপমান থেতালি পানীত দিব এই গোটেইখিনি বস্তু এগিলাস পানীত আপুনি ৰাতি খুব ভালকৈ মিহলাই পেলাই আপুনি ঢাকি থৈ দিয়ক ৰাতিপুৱা উঠি এই পানীখিনি ভালকৈ উতলাওক উতলি উতলি যেতিয়া আপোনাৰ 4 ভাগৰ 3 ভাগ থাকি যাব তেতিয়া আপুনি নমাই থব নমাই পেলাই ঠাণ্ডা কৰিব বা কুহুমিয়াও কৰিও খাব পাৰে আপুনি ৰাতিপুৱা খালি পেটত এইখিনি খাওক যদি আপুনি বিচাৰে ইয়াত অকণমান গুড় বা মৌ মিহলাই ল'ব পাৰে এইখিনি খোৱাৰ পৰা আপোনাৰ স্কিনৰ বহুত প্ৰব্লেম শেষ হ'ব আৰু স্কিনৰ ইনফ্লামেশ্যন আপোনাৰ নাইকিয়া কৰিব এইখিনি কৰি চাওক আপোনালোকে মোক জনাবলৈ নাপাহৰিব এমাহৰ পিছত আপোনালোকে কেনেকুৱা ৰিজাল্ট পাইছে আমি নিজকে সুন্দৰ দেখাইছে নে নাই সেইটো আমি কেনেকৈ ডিসাইড কৰো আমি গ্লাছখনত আমি লুকিং গ্লাছখনত চাওঁ যে আমাক কেনেকুৱা দেখিছে আসলতে ইয়াতে মই ক'ব বিচাৰিম এটা কথা লুকিং গ্লাছখনত আমাক 50% হে আমাক ভাল দেখা যায় লুকিং গ্লাছখনৰ পৰা ওলাই পেলাই আইনাখনৰ পৰা ওলাই পেলাই এবাৰ নিজক চাব আৰু ডিসাইড কৰিব তাত কিছু বস্তু আপোনাৰ এড কৰিব লগা থাকে আৰু কিছু বস্তু আপোনাৰ মাইনাস কৰিব লগা থাকে হেতু কি মাইনাস হ'ব আৰু কি আপোনাৰ এড হ'ব হেতু কেনেকৈ এতিয়া আপুনি জানিব আপোনাৰ স্বভাৱ আপোনাৰ খুস্কঢ়াৰ ধৰণ আপোনাৰ মানুহৰ প্ৰতি অন্তৰত কেনেকুৱা ভাৱ ৰাখে আপুনি সেই গুটেইবোৰে ডিসাইড কৰিব আপুনি কিমান সুন্দৰ এই বস্তুবোৰ চাই পেলাইহে আপুনি কিমান সুন্দৰ আৰু কিমান অসুন্দৰ হেতু ওপৰত ডিপেন্ড কৰিব সো এটা কথা ইয়াতে সকলোৱে জানিব লাগিব যেতিয়া মনটো আমি সুন্দৰ কৰি ৰাখো তেতিয়া হলে সকলোবোৰ বস্তু এনে এনে সুন্দৰ হৈ যায় বহুত বেছি আমি একদম মেকআপ কৰাৰ দৰকাৰ নাথাকে কিন্তু খোৱা বোৱাত আমি ডেফিনেটলি ধ্যান দিব লাগিব সো এই বস্তুখিনি আমি আজি যিখিনি কথা পাতিলো যিখিনি কথা কলো এইখিনি বস্তু আমাৰ ভিতৰৰ পৰা স্কিনখন সুন্দৰ কৰি আনিবলৈ ভিতৰৰ পৰা আমাৰ শৰীৰটো সুন্দৰ হৈ থাকিবলৈ এই গুটেইকিটা বস্তু আপোনাক খুব ভাল কাম কৰিব আৰু সুন্দৰ হৈ থাকিবলৈ সদায় হেলথটো যত্ন লোৱাটো খুবেই ইম্পৰ্টেন্ট কথা সো আজি আছিল আমাৰ ইমানখিনি কথা নিজকে কেনেকৈ সুন্দৰ কৰি ৰাখিব কেনেকৈ বগা আৰু সুন্দৰ জিলিকাই তুলিব আপোনালোকলৈ এটা প্ৰশ্ন থাকিল সেই প্ৰশ্নৰ উত্তৰ পালে আপোনালোকলৈ কন্টেন্ট বনোৱাত মোৰ কাৰণে সুবিধা হ'ব আপোনাৰ স্কিনখন জিলিকাই তুলিবলৈ কি পদ্ধতি বেছি ভাল বুলি ভাবে বাৰু আপুনি স্কিন কেয়াৰ নে হেলথ কেয়াৰ আৰু এই ড্ৰিংক কেতিয়াৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব সেই কথাটো জনাবলৈ একেবাৰে নাপাহৰিব যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে মিস কৰি যাব সো খুব সুন্দৰ হৈ থাকক আৰু সুখী হৈ থাকক নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল